আমেরিকা ষড়যন্ত্ৰ নেওচি ভাৰতে মাৰিলে বৃহৎ অৰ্থনৈতিক জাপ। তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত ভাৰত। আমেৰিকাৰ বাধা নেওচি চাৰিখন দেশৰ সৈতে ভাৰতৰ নতুন বাণিজ্য চুক্তি। ভাৰতৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি। ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিত স্তম্ভিত বিশ্ব। ভাৰতে আন এক বৃহৎ অৰ্থনৈতিক পদক্ষেপ গ্ৰহণ কৰে। চাৰিখন দেশ ছুইজাৰলেণ্ড, লিচেনষ্টাইন, নৰৱে আৰু আইলেণ্ডৰ গোটটোক ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা বুলি কোৱা হয়। ভাৰত আৰু এই চাৰিখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি 2024 চনৰ মাৰ্চ মাহত চূড়ান্ত হৈছিল আৰু এতিয়া আনুষ্ঠানিকভাৱে বলবৎ হৈছে। ইয়াৰ সুবিধা ভাৰতীয় ব্যৱসায় আৰু উদ্যোগলৈ তৎক্ষণাত জমা হ'বলৈ আৰম্ভ কৰিব। শুল্ক আৰু বাণিজ্যক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত বিবাদ অব্যাহত থকাৰ সময়তেই ভাৰতে বিশ্বৰ বহু দেশ আৰু গোটৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক গভীৰ কৰি তুলিছে। EFTAৰ সৈতে এই চুক্তি ভাৰতৰ বাণিজ্য কৌশলৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। EFTAৰ এই চাৰিখন দেশে ভাৰতৰ বাবে নতুন বাণিজ্যিক সুযোগ মুকলি কৰিছে। এই চুক্তিখন বিগত কেইবছৰমানৰ পৰা ভাৰতে সফলতাৰে স্বাক্ষৰ কৰা উল্লেখযোগ্য বাণিজ্যিক চুক্তিৰ ধাৰাবাহিক অংশ। এই উপলক্ষে ভাষণ দি বাণিজ্য মন্ত্ৰী পীয়ূষ গোয়েলে উল্লেখ কৰে যে ভাৰতে বৰ্তমান কেইবাখনো দেশৰ সৈতে বাণিজ্যিক চুক্তিৰ বাবে সক্ৰিয়ভাৱে আলোচনা কৰি আছে। তেওঁ কয়, আজি ভাৰতীয় পাছপোৰ্ট লৈ য'তেই যাওক, বিশ্বত ভাৰতে যি সন্মান লাভ কৰে সেয়া অতুলনীয়। এই কাৰণেই উন্নত দেশকে ধৰি সমগ্ৰ বিশ্বই ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি কৰিবলৈ আগ্ৰহী। ভাৰতে যোৱা কিছু বছৰত UAE, অষ্ট্ৰেলিয়া আৰু যুক্তৰাজ্যৰ সৈতেও FTA স্বাক্ষৰ কৰিছে। আমেৰিকা আৰু ইউৰোপীয় সংঘৰ সৈতে আলোচনা চলি আছে। নিউজিলেণ্ড, ওমান, পেৰু, চিলিৰ দৰে দেশৰ সৈতেও আলোচনা চলি আছে। শেহতীয়াকৈ কাটাৰ আৰু বাহৰেইনৰ মন্ত্ৰীসকলে ভাৰত ভ্ৰমণ কৰি ভাৰতৰ সৈতে FTAত প্ৰৱেশৰ ইচ্ছা প্ৰকাশ কৰে। ৰাছিয়াৰ সৈতে ভাৰতৰ গভীৰ দশক পুৰণি সম্পৰ্ক আছে। ৰাছিয়াকে ধৰি কেইবাখনো দেশকে ধৰি ইউৰাছিয়ান গ্ৰুপে মুক্ত বাণিজ্য চুক্তিৰ বাবে টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত কৰিছে। কিছুদিন পূৰ্বে ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰি এই অনুষ্ঠানত অংশ লৈছিল। বিশেষকৈ উন্নত ৰাষ্ট্ৰৰ মাজত ভাৰতৰ প্ৰতি বিশ্বব্যাপী আগ্ৰহ বাঢ়ি অহাটো ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে। বৰ্তমান ভাৰতে ইউৰোপীয় সংঘ, পেৰু, ইউৰেছিয়ান অঞ্চলৰ কেইবাখনো গুৰুত্বপূৰ্ণ দেশকে ধৰি 27খন দেশৰ সৈতে FTAৰ আলোচনাত মিলিত হৈছে। ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী আবেদন আৰু অৰ্থনৈতিক শক্তিৰ স্পষ্ট প্ৰমাণ এয়া। UP আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ সামৰণি অনুষ্ঠানত পীয়ূষ গোয়েলে ঘোষণা কৰে যে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত এতিয়া 700 বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে, যিটো 2014 চনৰ তুলনাত প্ৰায় 3 গুণ। সামগ্ৰিকভাৱে ভাৰত কেৱল বাণিজ্যিক চুক্তিৰ জৰিয়তে বিশ্বব্যাপী স্থিতি সুদৃঢ় কৰাই নহয়, ইয়াৰ বৃদ্ধি যাতে সৰ্বাংগীন আৰু দেশৰ প্ৰতিটো প্ৰান্তত বিয়পি পৰাটো নিশ্চিত কৰিছে। আমেৰিকাৰ সৈতে চলি থকা বিবাদৰ মাজতে ভাৰতৰ এই বহুপক্ষীয় কৌশলে অধিক আত্মনিৰ্ভৰশীল আৰু প্ৰভাৱশালী বিশ্বব্যাপী খেলুৱৈ হোৱাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে প্ৰমাণিত হ'ব।